হাই গাইজ, মই এতিয়া গৈ আছোঁ শ্ৰীনগৰ ডিষ্ট্ৰিক্টৰ শংকৰচৰণ মন্দিৰলৈ। আৰু এই মন্দিৰটো পাহাৰৰ টপ পইণ্টত আছে, সেইকাৰণে মন্দিৰৰ এনেকৈ গৈ আছোঁ। আৰু এই মন্দিৰটো মাটিৰ তলৰ পৰা 1000 ফুট ওপৰলৈ হয়। আৰু এনেকৈ ইয়াতে চিকিউৰিটি চেৰিপিভ আছে। তাৰপৰা এনেকৈ ইয়াতে 250টা চিৰি মানে উঠি ওপৰলৈ যাব লগা হয় আৰু মন্দিৰটো পোৱা যায়। মন্দিৰৰ ওপৰত গৈ এনেকুৱা এটা ভিউ পাব আপোনালোকে, সেইটো তলৰ পৰা যিহেতু দেখাই আছোঁ। আৰু ইয়াৰ বেকগ্ৰাউণ্ডৰ মন্দিৰৰ সন্মুখৰ ভাগ এনেকুৱা থাকে, ইয়াতে মানুহে বহিব পাৰি। বহাৰ কাৰণে বহুত ঠাই দিছে বা ভৰি হাত ধুবলৈ ইয়াতে ছাইডত এৰি আছে, নলী আছে, পানী ৱাটাৰ পাইপে আহে। তো আপোনালোকে এনেকৈ ইয়াত আহিব পাৰে, ফটোশ্বুট কৰিব, ভিডিঅ' কৰিব পাৰে। আৰু ইয়াতে ভিতৰভাগৰ এনেকৈ যাবলৈ ওলালোঁ এতিয়া মই ভিতৰভাগলৈ গৈ এনেকৈ দেখিলোঁ। চাওক এতিয়া এইটো ডিজাইন বা লুকটো একেবাৰে কেদাৰনাথৰ দৰে হয়। ইয়াত দেখিবলৈ বহুত ভাল, সকলোৱে ফটোশ্বুট কৰি আছে। আৰু ময়ো ভাবিলোঁ এতিয়া ময়ো ফটোশ্বুট কৰোঁ। এতিয়া এনেকৈ লাইন লগাই আছে মন্দিৰত যাব পাৰে। আৰু মন্দিৰৰ ভিতৰত একেবাৰে ফটো আৰু ভিডিঅ' উঠোৱা নিষেধ। আৰু ইয়াতে মই 360 ডিগ্ৰী ইয়াতে শ্ৰীনগৰ চিটিখন আপোনাক দেখুৱাইছোঁ, যিহেতু এটা দেখিবলৈ বহুত এটা ভাল বেকগ্ৰাউণ্ড হয়। আৰু অন্য এটা এংগেলৰ পৰা এনেকৈ মই মন্দিৰটো ল'লোঁ লেফ্ট ছাইডৰ পৰা ভিডিঅ'। তাৰপিছত আমি যাবলৈ ওলালোঁ, যাব তলৰ ভাগৰ এনেকুৱা হৈছে। আৰু ইয়াতে শংকৰাচাৰ্য টেম্পলৰ বিষয়ে সম্পূৰ্ণ বিশেষ লিখা আছে বেনাৰখনত। আৰু এইটো শংকৰ এইটো আচাৰ্য আছিলে, যিয়ে তপস্যা কৰিছিলে, তাই এনেকুৱা এইটো সোমাই থোৱা হৈছিলে। আৰু বেকগ্ৰাউণ্ডৰ ভিতৰত এনেকুৱা আমি বাহিৰৰ পৰা এতিয়া আমি তলৰ ফাললৈ যাবলৈ ওলাওঁতে ইয়াতে ভাবিলোঁ যে প্ৰসাদ দি আছে, প্ৰসাদ খাবলৈ ময়ো গ'লোঁ। ইয়াতে প্ৰসাদত মানে ভাত আছিলে, দালি আছিলে আৰু কিবা পায়স আছিলে। এনেকৈ যিহেতু মন্দিৰত আছে, ভোক লাগিছে, দুপৰীয়াৰ কথা, তো নাখায় কেনেকৈ থাকোঁ। তো ইয়াতে প্ৰসাদ খাবলৈ এতিয়া ৰেডি হ'লোঁ, তো আহিলোঁ। আৰু